নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে DC অফিচৰ ফালৰ পৰা আহিছে, DC শোণিতপুৰ ৰিক্ৰুটমেণ্ট 2024। ইয়াতে 26টা গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি মুকলি হৈছে। ইয়াৰ লাষ্ট ডেট হৈছে 25 তাৰিখলৈকে আছে, 25 এপ্ৰিল 2024 লৈকে আছে। 25 এপ্ৰিললৈকে আছে, আপোনালোকে আবেদন কৰি ল'ব পাৰিব। উপায়ুক্তৰ কাৰ্যালয়ত চাকৰি ওলাইছে, 26টা পদ মুকলি হৈছে, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ মুকলি, ঠিক আছে। আৰু ইয়াতে যদি চাই তেতিয়াহ'লে 1 নম্বৰ পোষ্টটো আছে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে, গ্ৰেড 3 পোষ্ট হয়। নাম্বাৰ পোষ্ট আছে 13টা আছে। দৰমহা 14,000 টকাৰ পৰা 17,000 টকালৈকে দিছে। গ্ৰেড পে দিছে 5,600 টকা। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা, আৰ্টছ, ছায়েন্স, কমাৰ্চ, আৰু ছমহীয়া এখন কম্পিউটাৰ ডিপ্ল'মা লাগিব। 2 নম্বৰ পোষ্টটো আছে মাল্টি টাস্কিং ষ্টাফ, গ্ৰেড 4 হয়। এটা নাম্বাৰৰ পোষ্ট 13টা আছে। দৰমহা 12,000 টকাৰ পৰা 52,000 টকালৈকে দিছে। আৰু গ্ৰেড পে থাকিব 3,900 টকা। আৰু এইটো পোষ্টৰ বাবে ক্লাছ 8 পাছ কৰা হ'ব লাগিব, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব, ঠিক আছে। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ আজিকালি সকলোৱে থাকেই, আৰু সকলোৱে যদি আপোনালোকৰ নাই তেতিয়াহ'লে সোনকালে এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো ভৰাই ল'ব, ঠিক আছে। অনলাইন যোগে আবেদন কৰিব পাৰে আপোনালোকে। এজ লিমিটটো যদি চাই তেতিয়াহ'লে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। 18 to 40 yearsলৈকে আবেদন কৰিব পাৰিব। SC ST কেণ্ডিডেট হ'লে 5 বছৰ এক্সট্ৰাকৈ দিছে। OBC MOBC 3 বছৰ এক্সট্ৰাকৈ দিছে। এক্স ছাৰ্ভিচমেনক 2 বছৰ, আৰু PWD কেণ্ডিডেটক 10 বছৰ এক্সট্ৰাকৈ দিছে। এতিয়া কৈছোঁ কেনেকৈ আবেদন কৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে, মই দেখাই দিছোঁ কেনেকৈ কৰিব লাগিব। আপোনালোকে পোষ্ট যোগেও পঠাব পাৰিব, নতুবা আপোনালোকে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ, তাত গৈ অফিচটোত আপোনালোকে দি থৈ আহিব পাৰিব, যোনটো DC অফিচ হয়। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰৰ অফিচটোত গৈ পেলাই নিজে দি থৈ আহিব পাৰিব আপোনালোকৰ ডকুমেণ্ট সহ। আপোনালোকে বায়'ডাটাখন ফিল আপ কৰি পেলাই গোটেইখিনি আপোনালোকে তাত গৈ ছাবমিট কৰি থৈ আহিব পাৰে, নতুবা আপোনালোকে পোষ্ট যোগেও পঠাব পাৰিব। এডভাৰটাইজমেণ্টটো এবাৰ দেখাই দিছোঁ, লগতে ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব, আপোনালোকে চাই ল'ব, ঠিক আছে। ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব। ইয়াতে আপোনালোকে দেখা পাইছে এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। ইয়াতে গোটেইখিনি দিয়া আছে, মই ডেছক্ৰিপশ্যনত দি দিম। ইয়াতে যদি চাই এটা পেজেই আছে, আপোনালোকে ডাউনলোড কৰি ধুনীয়াকৈ এবাৰ চাই ল'ব। আৰু যোনটো অফিচিয়েল ৱেবছাইট হয়, এইটো হৈছে অফিচিয়েল ৱেবছাইটটো sonitpur.assam.gov.in। এইটোতে গৈ আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব। আৰু ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, ঠিক আছে। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।